জীৱনটো এখন কেলেণ্ডাৰ নহয় দিনবাৰৰ হিচাপ কৰি কৰি কোনেও জীয়াই থাকিব নোৱাৰে মই পাৰিম কিমান দিনলৈকে পাৰিবি তই এই দিনটোলৈ সেই দিনটোলৈ জীয়াই থাকি যিদিনাখন ক'ব পাৰিম ফলিয়াৰ দৰে এই চাহ মোৰ কেঁচুৱাই বহৰ সময় নাই হহাৰ সময় নাই কান্দিব সময় নাই ঘুমনি সময় নাই টোপনি সময় নাই ব্যস্ততা মোৰ ব্যস্ততা বৰ ব্যস্ততা মোৰ ব্যস্ততা বৰ ব্যস্ততা ব্যস্ততা বৰ ব্যস্ততা চিধাই ওলাই গ'লো মোৰ বন্ধু বিপুলক লগ কৰিবলৈ বহুতে ভাবিব পাৰে মই বিপুলক ধুনীয়াকৈ লগ কৰিব যাওঁ বুলি কিয় নাই যোৱা তাত মই বিপুলকে লগ কৰিছোঁ তাতে হোটেলত আড্ডা চাড্ডা মাৰি তাৰ পৰা চিধাই মোহনৰ হোটেললৈ গ'লো বহুতে আকৌ ভাবিব পাৰে মোহনৰ হোটেলত মই বাকী কৰি চাহ চিঙিৰা খাই অহা বুলি কিয় নাই খোৱা একোৱে নাখালোঁ তাৰ পৰা চিধাই ছোৱালী কলেজৰ সন্মুখত ফুটপাথ এৰি দুপাকমান মাৰিছোঁ বহুতে ভাবিব পাৰে তাত মই ছোৱালী জোকাব যোৱা বুলি কিয় নাই যোৱা তাত মই মৰ্ণিং ৱাক কৰিব গৈছোঁ দুপৰীয়া 12 বজাত দুপৰীয়া 12 বজাত মৰ্ণিং ৱাক আৰে আজিতো বহুত সোনকাল হৈছে কেতিয়াবা ৰাতি 8টা বজাত মই মৰ্ণিং ৱাক কৰিব লগা হয় টাইম নাই এয়া মা এতিয়ালৈকে দেখাই গৈছে মা কি হ'ল ইমান চিঞৰি আছে যে মইতো কিমানবাৰ কৈছোঁ যে মই কোৱা লগে লগে ভাত আনি মোৰ টেবুলত থ'ব লাগে ভাতৰ কাৰণে ৰৈ থাকিবলৈ নাইতো মোৰ দেখিলে তাৰ সৎফলনি দিনৰ দিনটো কাম এখন নকৰে কি দেখিব তাৰ ব্যস্ততা বাৰু মই গৈ থাকোঁ দিয়ক ৰ'ব জীয়ৰীক এবাৰ লগ কৰি যাওক আকৌ এতিয়া পূৰণ কৰে কৰিব নহয় তাকে লৈ ইমান চিন্তা কৰিব লাগে ময়ো কৈছোঁ আচলতে কি জানো মাক নোহোৱা ছোৱালী যে মাক থাকিলে হয়তো আৰু ভালকৈ বুজাব পাৰিলেহেঁতেন আৰু তাই যদি এনেকৈ বেজাৰ কৰি থাকে যোৱাই বাৰু কম কষ্ট পাবনে নিৰঞ্জনে মোক মাহী বুলি মাতিব পাৰে বাইদেউ ভিনদেউ ঢুকোৱাৰ পাছত তাক মই মাক আৰু মৰম দি ডাঙৰ দীঘল কৰিছোঁ সি যদি কষ্ট পায় মোৰো সমানে কষ্ট পোৱা যেনেই লাগে এইবোৰতো জানোৱেই দিয়কচোন ভগৱানেহে জানো কিয় বা সিহঁতলৈ চকু মেলি চোৱা নাই দেউতাৰে বহুত সময় বহি তুমি কথা পতা ভিতৰত কামবিলাক চাই আছে হেৰি নহয় সৰু বোৱাৰী ক'লে তাইতো আৰু সেইবোৰে কাম ল'ৰাহাল বৰ্ডিঙত থৈ নিজে ফ্ৰী হৈ লৈছে আৰু গিৰিয়েকৰ টকাবোৰ যধে মধে খৰচ কৰি শ্ৰাদ্ধ পাতিছে এইবোৰ যদি মই ক'বলৈ যাওঁ বিয়ৈ মহাভাৰত ক'ব তই কিন্তু বৰ মৰমীয়াল শাহু পাইছ দে আৰু গিৰিয়াৰতো মৰম কৰি দিছে পিছে আমিতো তাক মৰম কৰি দেতা আমাৰতো কোনোৱে নাই এতিয়াহে নাই ভগৱানে চকু মেলি চাবতো ভগৱানকো চাগে আজিকালি চশমা লগা হৈছে দেতা কাৰোবাক দেখে কাৰোবাক নেদেখে নেদেখে
সোমাই গৈছো হ'ব দে মাজনী ইমান দুখ কৰি থাকিব নালাগে ইমান নমস্কাৰ দাদা কেনে আহিলে আপুনি পলম হ'ল মই যাবই ওলাম যাবলৈ অলপমান চাহ খালে জীয়েকৰ লগত কথা কৈছে নাই মুখখন মাৰি থাকে একদম মন মাৰি থাকে আজিকালি মুখখন এনেকুৱা হৈ গ'ল একেবাৰে মন মাৰি এনেকুৱা লাগে যে কোনোবা এটা দুখৰ পাহাৰ আনি মূৰত জাপি দিছে পাহাৰখন নমাই আনিব পাৰিবা তুমিহে তোমাৰ বাহিৰে আন কাৰোৰে ইমান মাজনী মই গৈ থাকোঁ যোৱা ঠিক আছে আহক কি বস্তু তুমি দেউতাৰা আহিছে ইমান দিনৰ মূৰত অকমান হাঁহিব নোৱাৰা মুখতে ফুলাই আছা ফুলা লুচি নিচিনাকে বেছি ফুৰাই নাথাকিবা অভিযোগ আহিছো ভোক লাগি আছে খাই পেলাম আজি অফিচৰ পৰা সোনকালে আহিলে পেটৰ বিষটো আকৌ উঠিছিল নি কেনে পেটৰ বিষ কৰি থাক তেনেহ'লে আপুনি লগতে মই মন মাৰি থকাৰ কথা কিয় সুধি থাকে মন মাৰি থাকে সেইকাৰণে সুধি থাকো আৰু তুমি যে মন মাৰি থাকিলে ঘৰখনৰ কি অৱস্থা হয় এবাৰ ভাবি চাইছা আৰু আপুনি বাকী আপোনাৰ বেয়া লাগে নালাগে কিয় অলপো বেয়া নালাগে নহয় বৰ সুখী মানুহ নহয় আপুনি দেউতা মাথাৰ শুনিবলৈতো চাগে আপোনাৰ মনেই নাযায় আপোনাৰ দৰে ইমান নিৰ্দয় নিষ্ঠুৰ মানুহটো আৰু মই নহয় আপোনাৰ দৰে অভিনয় কৰিব জনা মানুহ মই নহয় মোৰ ইচ্ছা যায় বহুতৰ দৰে মোকো কোনোবাই মা বুলি মাতক বেছি মৰম লগা কেঁচুৱা আনি ময়ো আপোনাৰ হাতত তুলি দিম আৰু কম সেয়া লওক আপোনাৰ সন্তান যিয়ে আপোনাক দেউতা বুলি মাতিব যিয়ে দিনে ৰাতিয়ে কান্দিব আৰু মই ফুলাক লৈ দিছোঁ এনেকুৱা ইচ্ছা মোৰ হয় আৰু এনেকুৱা হোৱাটো একো ডাঙৰ কথা নহয় একো ডাঙৰ তুমি ঠিকেই কৈছা কাকি মই অলপ অভিনয় কৰিব জানো কাৰণে চাগে এনেকৈ হাঁহি থাকিব পাৰিছোঁ কিন্তু কাকি মই হাঁহুৱে বা কান্দোৱেই আমাৰ কলাতটো আৰু কেঁচুৱাই কেতিয়াও নাকান্দে আৰু যিহেতু থাকিব লাগিব আমিতো মৰিব নোৱাৰো না হয় মই মানিছোঁ ভগৱান বেছি নিষ্ঠুৰ হৈছে আমাৰ কাৰণে আৰে বেলেগক ইমান দিয়ে আমাক এটা কেঁচুৱা দিয়া না আৰে নাই দিয়া যদি নাই দিয়া কেতিয়াবা তুমি মোৰ কেঁচুৱা হ'বা কেতিয়াবা মই তোমাৰ কেঁচুৱা হ'ম চলি যাব জীৱন এইবিলাক কথা লৈ বহুতবাৰ মই ভগৱানৰ কাষলৈ গৈছোঁ আল্লাৰ ওচৰলৈ গৈছোঁ দোৱা মাগিছোঁ এটা কেঁচুৱা দিবলৈ গৈছোঁ নাই দিয়া নাই আৰু মই ক'ব জনা নাই আৰু কৈছোঁ এটা শুনিছে এটা বুজিছে এটা বাকী এইবিলাক জীৱনবিলাক বুজিছা এনেকুৱাই মোলৈ চোৱাচোন মা দেউতা সৰুতে ঢুকাল পঢ়াৰ মাহি আনি ডাঙৰ দীঘল কৰিলে এটা ঘৰ দিলে দুটা ভাইটি দিলে এজনী বোৱাৰী দিলে এটা ভাল চাকৰি দিলে তোমাৰ দৰে এজনী মৰম লগা পৰিবাৰ দিলে কেঁচুৱা নিদিলে নাই বাকী আনা এইখন পৃথিৱীত অকল কেঁচুৱা নোহোৱা মানুহ তুমি আৰু মই আছো নেকি হাজাৰ হাজাৰ লাখ লাখ এনেকৈ কলা কথা নকৰিবা এনেকৈ কলা কথা কৰিলে ভগৱানৰ খং উঠিব আৰু যেতিয়া ভগৱানৰ খং উঠিব তোমাক যি দিছে চব কাহিলে গুচি যাব কিয় মানে সৰুতেতো একোৱে নকয় কেৱল তাৰ সময় নাই আৰু ডাঙৰ দুটাৰতো সময় এটা সময় মানে হেৰি নকৰো ঠিকানা কেনেকে সময় হ'ব সি কি কৰে আজিলৈকে কোনেও নাজানে এটা কথা মই কিন্তু ঠিক জানো সি সেই অজস্ৰ মানুহবোৰৰ পৰা টকাবোৰ ধাৰ কৰি আনে আৰু সেই ধাৰ কৰি অনা টকাবোৰ এই ঘৈণীয়েকে খৰচ কৰে এইবোৰ ভাল কথা নাই কচোন তই বাইদেউবোৰ কেনেকুৱা লাগিছে পুৰা ফেচিয়েল কৰি আহিছো 10,000 পৰিছে জানে কিন্তু চুলি শুনিলা শুনিলা কি ক'লে শুনিলা গিৰিয়েকৰ 10,000 টকা খৰচ কৰি পাৰ্লাৰ গৈ ধুনীয়া হৈ আহিছে আৰু তুমি কি কৰিছা কিন্তু 10 টকা বিচাৰি পাইছা পইচা পাৰ্লাৰলৈ যোৱা নাই আৰু যোৱা নাই কাৰণে মানুহে তোমাক কি বুলি কয় জানা ধুনীয়া বুলি কয় যিবিলাকে পাৰ্লাৰ গৈ হাজাৰ হাজাৰ টকা নষ্ট কৰি ধুনীয়া হৈ আহে তেনেকুৱা মানুহে কি কয় জানা কি মৰাৰ পাখি ক'ত পালে বুজি ল'বলৈ
ক'ব নেকি যে গিৰিয়েকৰ 10,000 টকা খৰচ কৰি পাৰ্লাৰত গৈ গুজি আহিছে দেখিছা গোটেই মই বিয়াৰ পৰা এনেকৈ থকাই দেখিলোঁ মোৰ লাগিব নোৱাৰে মেকআপৰ ঘৰত এনেকুৱা কৰিব নোৱাৰে এনেকৈ থাকে মেকআপ হৰেক ৰকম পাৰ্লাৰ গৈ মহুৰা পাতি গুচি দাদাই বাৰু মোক কাউৰী বুলি কৈ গ'ল নেকি হে মই কেনেকৈ কাউৰী হ'ব মই ইমান বগা নহয় আৰু তুমি বগাই যেতিয়া আৰু বেছি বগা হ'বলৈ গিয়েৰৰ টকাবোৰ এনেকৈ শ্ৰাদ্ধ নাপাতিবা আৰু পাৰা যদি ল'ৰাহাল বৰ্ডিঙৰ পৰা লৈ আহে তাক পঢ়াবলৈ বহুত টকা লাগে বুজিছা নহয় কিয় আনিম বা মোৰ বান্ধৱীৰ ল'ৰা ছোৱালীবোৰো বৰ্ডিং স্কুলত পঢ়ে এনেও সিহঁত আহিলেতো ইমান ঝেমেলা হ'ব নহয় এইবোলে স্কুল এইবোলে টিউশ্যন এইবোলে টিফিন মই নোৱাৰোঁ দেই অঁ যে শুনাচোন অঁ তুমি এইবোৰ চিন্তা কৰিব নালাগে মাহীয়ে কৈছে যেতিয়া ল'ৰা ছোৱালীকেইটা লৈ আহা সিহঁতক মই চাম আপুনি চাব কি যে কয় বাইদেউ আগে আপুনি নিজেই ল'ৰা বা ছোৱালী এটা জন্ম দি লওক তাৰপাছত সিহঁতক চম্ভালাৰ কথা ভাবিব Oh